ফেচবুক লাইভ কৰি আৰক্ষীক জবাবদিহি এজন লোকৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মই কিয় মোবাইল দিম আপোনাক বাৰু মোৰ মোবাইল আছে মই ভিডিঅ' কৰি মই যিকোনো মোক কথা কৈ আপুনি আহক ঘৰলৈ মাৰিব আহক মাৰক আহক মাৰিব আহক আপুনি মাৰিবলৈ আহিছে ন আপুনি খেদি আহিছে ন মাৰিবলৈ আপুনি পুলিচে মাৰিবলৈ খেদি আহিছে আহক 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 কিয় নাই আহক মই কি চুৰ কৰিছোঁ দোকানী মই এফআইআৰ দিয়া মানুহক আপোনালোকে এনেকুৱা ব্যৱস্থা কৰিছে মোক হা মই এফআইআৰ দিয়া মানুহজনক মোক আপোনালোকে এনেকুৱা কৰিছে আহক আপুনি মই আইন হাতত আছে মই কাইলৈ DGP অফিচলৈকে যাবলৈ বাধ্য হ'ম কি মাৰিবলৈ আপুনি কালি হেনে মোক তাত ধমকি দি আপুনি চলবাই গৈছে মই এজাহাৰ দিবলৈ মই DGP অফিচলৈ মই কাইলৈ হ'লেও যাম মই গুৱাহাটীত গৈ মই গুৱাহাটীৰ হ'লেও যাম মই মোৰ মানুহজনী আহিছে মোৰ ল'ৰাটো আহিছে মই বুজি পাইছোঁ কেনে কি অৱস্থাত আছোঁ মই আপুনি কি বুলি কৈছে মোক এনেকৈ মাৰিছে পিটিছে হেৰি কৰিছে আপোনালোকে মিছাকৈ হেৰি কৰি আছে মোক প্ৰমাণ দিয়ক আপোনালোকে মোক তাত আপোনাৰ হেণ্ডকাপ লগালে কিবা কৰিলে এতিয়া আপুনি কওক আপোনালোকে এজন ছাৰ লগাইছিলে মোক হেণ্ডকাপ এজন লগাইছিলে ছাৰ আপুনি লিখি থকা সেইদিনা গাঁওবুঢ়া আমাৰ গাঁওবুঢ়া যে আপোনাৰ হেৰিৰ ওপৰত আছে এতিয়া মই SP অফিচলৈ DGP অফিচলৈ মই মেছেজ কৰিলোঁ DGP অফিচলৈ কাইলৈ মাতিছে কাইলৈ যাম ছাৰ দৰকাৰ হ'লে মই মৰিবলৈ মোৰ যিটো ল'ৰা আৰু মানুহজনীৰ কাৰণে মই বহুত ভাল পাওঁ মৰিবলৈ মই ৰেডি আপোনালোকে মোক গুলিয়াই মাৰি দিয়ক কিবা ভুল যদি মই কৰিছোঁ আপুনি সেইদিনা যিটো থানাত দম দি পঠিয়ালে মোক আপুনি কৈছিলে তই কি মানুহ জানো বুলি কৈছিলে মই কি কৰোঁ ছাৰ গাড়ী চলাওঁ মেচিন চলাওঁ মই কি কৰোঁ আপুনি কওক কি কৰোঁ মই কওক আপুনি মই কি কৰোঁ আপুনি যে মোক সেইদিনা থানাত যে দম দি পঠিয়ালে কি কাৰণে কৰিলে আপুনি মোক কেলৈ দম দি পঠিয়াইছিলে সেইদিনা আপুনি মোক সেইদিনা কেলৈ মিছাকৈ ধমকি দিছিলে আপুনি আহক আপুনি যেতিয়া মাৰিবলৈ এতিয়া খেদি আহিছে এইজন নাওবৈচাৰ পহুমৰাৰ নৃপেন কোঁৱৰ বিগত 9 মেত নিৰুদ্দেশ হোৱা পত্নী আৰু পুত্ৰ সন্দৰ্ভত 13 মেত চিলনীবাৰী আৰক্ষীৰ কাষ চাপিছিল কিন্তু আৰক্ষীয়ে গুৰুত্ব নিদিয়াত 15 মেত পুনৰ চিলনীবাৰী আৰক্ষীৰ চকীত উপস্থিত হয় নৃপেন কোঁৱৰ কিন্তু আৰক্ষীয়ে ওলোটাই নৃপেনক মাৰধৰ কৰি হেণ্ডকাফ লগাই দিনটো আঁঠু কঢ়াই থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে তাৰ পাছত 17 মেত লখিমপুৰ আৰক্ষীৰ অধীক্ষকক পত্নী পুত্ৰ নিৰুদ্দেশ সন্দৰ্ভত লিখিত গোচৰ দিয়ে আৰক্ষী অধীক্ষক কাৰ্যালয়ে লখিমপুৰ সদৰ থানালৈ যাবলৈ কয় যদিও তাতো কোনো ফল নধৰিল উপায়ন্তৰ হৈ DGP কাৰ্যালয়লৈ হোৱাটছএপ নম্বৰত লিখিত অভিযোগ দাখিল কৰে তাৰ পাছতেই DGP কাৰ্যালয়ৰ পৰা তাৎক্ষণিকভাৱে লখিমপুৰ আৰক্ষীক অৱগত কৰে DGP কাৰ্যালয়ৰ হেঁচাত আৰক্ষীৰ নৃপেন কোঁৱৰৰ ঘৰত উপস্থিত হোৱাৰ বিপৰীতেই নৃপেনক ৰাস্তালৈ মাতি নিয়ে আৰু কিয় DGP কাৰ্যালয়ত অভিযোগ কৰিছে বুলি আৰক্ষীয়ে ওলোটাই নৃপেনক বলপূৰ্বক উঠাই নিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে যোৱা 9 তাৰিখে মোৰ পত্নী ঝৰ্ণা চেত্ৰী আৰু মোৰ 19 মহীয়া ল'ৰাটো ঘৰৰ পৰা নিৰ্দেশ হয় সেই সময়ত মই ঘৰত নাছিলোঁ নাগালেণ্ডত কাম কৰি আছিলোঁ ঘৰৰ মানুহে মোক জনোৱা মতে দিনৰ 2 মান বজাত নাইকিয়া হৈছে বুলি জনাইছে তাৰপিছত মই আহি পাওঁতে মোৰ 3 দিনমান লাগিলে আহি পাই পিনে যোৱা 14 তাৰিখে মই এখন এজাহাৰ চিলনীবাৰী আউটপোষ্টত দিওঁ যেতিয়া মই এজাহাৰখন দিবলৈ গৈছিলোঁ তেতিয়া সেই সময়ত চিলনীবাৰী থানাৰ পুলিচে মোক হেণ্ডকাপ লগাই আঁঠু কৰাই ৰাখি মাৰপিটো কৰিছে তাৰপিছত একো মই সুফল নাপায় এজাহাৰখন দুদিন আকৌ বিচাৰি গৈছিলোঁ মই এজাহাৰখনৰ কথা কি হৈছে কি নাই হোৱা বুলি কিবা খবৰ পাইছেনি বুলি থানাত সুধিব গ'লোঁ তেতিয়াও মোক ধমকি দি পিনে আকৌ ঘূৰাই পঠিয়াই দিলে উপায় নাপায় মই লখিমপুৰৰ SP অফিচত এখন এজাহাৰ দাখিল কৰোঁ সেইখন দাখিল কৰাৰ পিছত আকৌ একো উপায় একো গম নাপায় মই আকৌ এবাৰ SP অফিচত খবৰ লওঁগৈ সিহঁতে কয় সদৰ থানালৈ পঠিয়াইছোঁ এখন অজনলৈ পঠিওৱা হৈছে বুলি ক'লে তাৰপিছত মই অসমৰ DGP অফিচৰ হোৱাটছআপ নম্বৰত ভালকৈ লিখি আৰু এজাহাৰকেইখনো যিখন এজাহাৰ চিলনীবাৰীখনো আৰু SP অফিচখনো হোৱাটছআপ কৰি পিনে সেইফালে জনাওঁ তাৰ পৰা উল্টা ৰিপ্লাই আহে পিছদিনা যে প্ৰচেছিঙত আছে বুলি ৰিপ্লাই কৰে তাৰপিছতে যোৱাকালি চিলনীবাৰী আউটপোষ্টৰ পুলিচে আহি পিনে মোক ৰাস্তাৰ পৰা চিঞৰি ঘৰৰ পৰা মাতিছে ৰাস্তালৈ ওলাই বুলি কৈছে যেতিয়া ওলাই গৈছোঁ মোক ধৰি মাৰপিট কৰিব লৈছে আৰু গাড়ীত উঠাই লৈ যাব লৈছে মই মোবাইলত যেতিয়া কেমেৰাটো অন কৰিলোঁ কেমেৰাটো অন কৰা টাইমতে সিহঁতি আৰু এজন সাংবাদিক এজনো আছিলে সেই সময়তে পুলিচকেইজন পলাই যায় আপোনালোকে ভাবিছে চাগে পইচা পাতি নাই দুখীয়া ল'ৰা বহুত আগবাঢ়িব নোৱাৰিব আমি পঢ়া শুনা ল'ৰা ছাৰ বহুত আগলৈকে যাম ওপৰলৈকে যাম বহুত একো হ'ব নাই আহক আপোনালোকে আহক আপুনি মোৰ ঘৰত নগ'লে আপুনি কেছ কেনেকৈ চলিউশ্যন কৰিব আপুনি আহক মোৰ ঘৰলৈ আহক আপুনি বলক ঘৰলৈ বলক
আজিলৈকে ইমান দিনৰ পৰা 9 তাৰিখে নাই পতা এজাহাৰ দিছোঁ মই 6 তাৰিখে ঘূৰি আহোঁতে এতিয়ালৈ মোক উল্টা ধমকি দি হেণ্ডকাপ লগাই ৰাখি থৈছে মই এজাহাৰ যাব যোৱা মানুহজনক মোক হেণ্ডকাপ লগাই থৈছে ক'ত অধিকাৰ পালে পুলিচে নাওবৈচাৰ পৰা মাজহাৰুল খান ৰিপৰ্ট অসম লাইভ 24